নমস্কাৰ স্বাগতম জনাইছো মোৰ অনুষ্ঠানলৈ মই নীলোৎপল চলিহা যিসকলে নিজে ডাক্তৰ হ'ম বুলি ভাবি আছে বা যিসকল পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক ডাক্তৰ পঢ়াম বুলি ভাবি আছে বা ডাক্তৰ হোৱাটো বিচাৰে তেওঁলোকে আজিৰ এই ভিডিঅ'টো অকণমান সময় খৰচ কৰি শেষলৈকে চাওক গোটেই অসমখনত হাজাৰ হাজাৰ কোচিং চেণ্টাৰ আছে আৰু হাজাৰ হাজাৰ ষ্টুডেণ্টে ডক্তৰ হোৱাৰ সপোন দেখি সেই কোচিং চেণ্টাৰসমূহত এডমিশ্যন লয় এটা ক্লাছত 100ৰ পৰা 200 বা 200ৰ পৰা 300 এনেকুৱা ষ্টুডেণ্টে একেলগে ক্লাছ কৰে কি শিকিছে কি নাই শিকা সেয়া আমি ক'বলৈ নাযাওঁ কিন্তু আজি মই আপোনালোকক এনে এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম তেওঁ নিজে এজন ডক্তৰ আৰু তেওঁ এবছৰত মাত্ৰ 30 জন শিক্ষাৰ্থীক তেওঁ এটা বিশেষ ট্ৰেইন দিয়ে যাৰ ফলত আজি তেওঁ 100তকৈও অধিক শিক্ষাৰ্থীক ডক্তৰ হোৱাৰ দিশে তেওঁ লৈ গৈ আছে মোৰ লগত আছে ডক্টৰ সনত ৱাকাৰ স্বাগতম জনাইছো নমস্কাৰ আপোনাক আৰু আপোনাৰ অডিয়েন্সকো নমস্কাৰ স্পেচিয়েল 30 ইয়েস অকণমান যদি বুজাই দিয়া হয় যে এবছৰত 30 জন ষ্টুডেণ্ট কেৱল 30 জন ষ্টুডেণ্টক কিয় বাছনি কৰি লোৱা হয় সো জাৰ্নিটো মোৰ টিচিঙৰটো বহুত বছৰ আগতে ষ্টাৰ্ট হৈছিল বাট মই কি নটিচ কৰিছোঁ যেতিয়া মই বেলেগ ইনষ্টিটিউটছত পঢ়াই আছিলোঁ তেতিয়া মই এটা বস্তু নটিচ কৰিছোঁ কি এটা ক্লাছৰুমত যেতিয়া আপোনাৰ 300 400 500 ষ্টুডেণ্টছলৈকে হয় এটা এণ্টায়াৰ কোচিঙত 2000 লৈকেও ষ্টুডেণ্টছ হয় তো প্ৰব্লেমটো কি হয় কি যোনকেইজন ষ্টুডেণ্ট ধৰক পঢ়াত ভাল ফাৰ্ষ্ট বেঞ্চত বহে চিনচিয়াৰ হয় আমাৰ কথাবিলাক ফ'ল' কৰে সিহঁতকতো আমি গাইড কৰিব পাৰোঁ কিন্তু যিগৰাকী ষ্টুডেণ্ট লাষ্ট বেঞ্চত বহি আছে সেই ষ্টুডেণ্টৰ পেৰেণ্টছে একে হোপ লৈ পঠাইছে কি গুৱাহাটীলৈ পঠাইছোঁ পইচা খৰচ কৰি আছোঁ ডক্টৰ বনাম একজেক্টলি কিন্তু ইণ্ডিভিজুৱেলি আমি সেইটো কৰিব নোৱাৰোঁ কাৰণ হিউমেনলিও পচিবল নহয় এতিয়া যদি মই আপোনাকে যদি কওঁ আপুনি 300জন টিমক এনেকৈ 1 ঘণ্টাৰ ভিতৰত মানে চবক আপুনি চাই চিতি ইট উইল বি ডিফিকাল্ট ফৰ ইউ মে বি ইউ উইল বি এবল টু মেনেজ 10 15 20 30 তেনেকৈ এজ টিচাৰো মই যোনটো নাম্বাৰ ডিচাইড কৰিছোঁ 30টো ৰিজন এৰে 30 ষ্টুডেণ্টছক মই ইণ্ডিভিজুৱেলি চাব পাৰোঁ অ'কে এণ্ড ভেৰি মষ্ট ইম্পৰ্টেণ্টলি কি এতিয়া আপুনি মোৰ নাম জানে মই আপোনাৰ নাম জানো আমি এজনে আৰু এজনক চিনি পাওঁ 300 যেতিয়া ষ্টুডেণ্ট থাকিব এটা ক্লাছৰুমত ইটছ নট পচিবল কি গোটেইকেইজনৰ আপুনি নাম জানে কোনটো ছাবজেক্টত উইক হৈ আছে কোনটো ছাবজেক্টত ষ্ট্ৰং হয় সেইখিনি বস্তু মানে এজ এ টিচাৰ এজ এ মেণ্টৰ মোৰ কাৰণে ডিফিকাল্ট হৈ যায় তো সেইকাৰণে মই ভাবিছোঁ চাৰ্টেইন থিংছ আৰ নট অনলি এবাউট মানি কিছুমান বস্তু আমি এজ অসমীয়াও কৰিব লাগে এজ ইণ্ডিয়ান কৰিব লাগে সমাজৰ কাৰণেও এটা দিবও লাগে তো সেইটো কাৰণে মই ভাবিছোঁ কি 30 ষ্টুডেণ্টছ ইজ ইনাফ আমাক মানে বহুত পইচাৰো ইমান দৰকাৰ নাই ইমান ষ্টুডেণ্টছৰ দৰকাৰ নাই 30ত আমি ট্ৰাই কৰিম যে বাকী ইনষ্টিটিউটছত যেনেকৈ আপুনি ধৰক 200 সিলেকশনস দেখাব 300 সিলেকশনস দেখাব বাট ষ্টুডেণ্টছ কেইজন ফেইল কৰিছে সেইটো কেতিয়াও নকয় কিমান আছিল সেইটো নেদেখুৱাই হয় তো মই আজিয়ে আপোনাৰ অডিয়েন্সকো আজিয়ে মই কমিটমেণ্ট দি গৈ আছোঁ নেক্সট টাইম যেতিয়া আমি ভিডিঅ' শ্বুট কৰিম আমি আপোনাক পাৰ্চেণ্টেজ চিলেকশ্যনটো কৈ দিম কি আউট অফ 30 কেইজন আমি চিলেক্ট কৰাব পাৰিছোঁ এণ্ড আই এম প্ৰিটি চিয়'ৰ যে আমি 30 to 50% হিট কৰিমে যদি আমাৰ ভাল ষ্টুডেণ্ট মানে হাৰ্ড ৱৰ্কিং ষ্টুডেণ্টছ পাওঁ 30 জন এতিয়া 30 জনক এতিয়াতো এই ভিডিঅ'টো বনোৱাৰ পিছত বা আগতেও যি আমি ভিডিঅ' বনাইছোঁ এই ভিডিঅ' বনোৱাৰ পিছত এইটো বহুতে ফোন কৰিব 30 জন নহয় 100 জনে ফোন কৰিব কিন্তু এই 30 জন যে চিলেক্ট কৰা হয় তেওঁলোকক কি ভিত্তিত চিলেক্ট কৰা হয় ইয়েছ চ' ইয়াত আমি ফাইনেন্সিয়েল ইমান নাচাওঁ কি পেৰেণ্টজন ইমান কেপেবল হয় নহয় আৰু এনেও আমাৰ যোনটো অফলাইন ফিজ ইট ইজ এৰাউণ্ড 50% ইন কম্পেৰিজন টু দ্য চ' কল ব্ৰেণ্ডছ মানে যোনটো ব্ৰেণ্ডছে যোনটো এমাউণ্ট লয় তাৰ এৰাউণ্ড 50% হয় আমাৰ গোটেইখিনি ফিজ বাট তাৰ উপৰিও আমি ধৰক কনচেশ্যনছ দিওঁ ভালেখিনি কনচেশ্যন দিওঁ ষ্টুডেণ্টজনে হাই ছেকেণ্ডেৰীত কেনেকৈ পাৰফৰ্ম কৰিছে মেট্ৰিকত কেনেকৈ পাৰফৰ্ম কৰিছে নীট যদি এবাৰ এপিয়াৰ কৰিছে উইথ 12 সেই নীটৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা আৰু যদি এইখিনিও নাই তে আমি এটলিষ্ট এইটোতো মোৰ মানে এজ ময়ো এটা টাইমত ড্ৰপাৰে আছিলোঁ তো মই গম পাওঁ যোন ষ্টুডেণ্টৰ ভিতৰত এই ফায়াৰ এলিমেণ্টটো থাকে ন কি কষ্ট কৰিব ৰেডি হৈ আছে ষ্টুডেণ্টজন তো সেনেকুৱা ষ্টুডেণ্টছকে আমি দিওঁ ধৰক কোনোবা ষ্টুডেণ্ট ইমান চিৰিয়াছ নহয় পেৰেণ্টছে ফ'ৰ্চ কৰি আছে মেডিকেল প্ৰফেশ্যনৰ ফালে বা নিজৰ ইণ্টাৰেষ্ট নাই অথবা ভাবিছে অলপ গুৱাহাটী ফুৰিব আহোঁ এনেকুৱা ষ্টুডেণ্টছক আমি মানা কৰি দিওঁ আমাৰ ৰিজেকশ্যন ৰেট একচুৱেলি বেছি চিলেকশ্যনতকৈ আপুনি নিজে এজন ডক্তৰ আৰু যিসকলে আপোনাৰ ওচৰত এজন ডক্তৰ হোৱাৰ সপোন লৈ আহিব তেওঁলোকে হয়তো আপোনাক এটা এনেকুৱা লাগে যে আপোনাক ছাৰ বুলি নামাতিলেও হ'ব দাদা বুলি মাতিলেও হৈ যাব ন এইবাৰ মোৰ ক'ব বহুত সেই কমফৰ্ট জোনটো আছে তাৰমানে ইয়েছ ডেফিনেটলি আছে মোক এতিয়াও ইনফেক্ট দাদা মাতে পৰহি আমাৰ MBBS ফাইনেল ইয়াৰৰ ৰিজাল্ট আহিছে
তো যিগৰাকী ষ্টুডেণ্ট মানে ধৰক 2021 বেচত যাক পঢ়াইছিলোঁ মই তো ডক্টৰ হ'ল এবাৰ তো মোক ফোন কৰি গোটেইকেইজনে কৈছে আৰু মোক কেনেকৈ ক'লে ছাৰ মোৰ পাছ কৰিছোঁ দাদা বুলিয়ে কৈছে আৰু আমাৰ GMCটো এইটো কালচাৰ হয় আই থিংক এক্ৰছ অল দ্য মেডিকেল কলেজেছত আমাৰ এইটো কালচাৰ হয় কি আমি আমাৰ ছিনিয়ৰক যদি এছিষ্টেণ্ট প্ৰফেচাৰো হৈ যায় আমি দাদা বুলিয়ে মাতোঁ কাৰণ আমি হোষ্টেল টাইমৰ পৰা দাদা মাতি আহিছোঁ তো সেইটো আমাৰ কালচাৰে হয় আৰু ক্লাছৰুমতো মই নিবিচাৰোঁ মোৰ সৰু ভাইটি ভণ্টিয়ে দাদাই মাতক একেবাৰে আচ্ছা অকল MBBS কোৰ্চৰ কাৰণে ৰেডি কৰা হয় নে আৰু আৰু আনুষংগিক বেলেগ কোৰ্চৰ কাৰণে তেওঁলোকক প্ৰিপেয়াৰ কৰা হয় এতিয়া MBBSততো ধৰক অফলাইনতো আমি 30 ষ্টুডেণ্টছ ল'ব পাৰোঁ কিন্তু অনলাইনত আমি মানে এইটোত কোনো লিমিট নাই আমাৰ এপো আছে হোৱাইট কোড এচিভাৰ্ছৰ এপো আছে প্লে ষ্ট'ৰ গুগল প্লে ষ্ট'ৰ এপ ষ্ট'ৰ দুটাতে আছে তাত আপোনাৰ ধৰক যোন ষ্টুডেণ্ট ফাইনেন্সিয়েলি ইমান কেপেবল নহয় গুৱাহাটীত আহিবৰ কাৰণে এতিয়া ফিজততো ভাল ষ্টুডেণ্ট হ'লে আমি কনচেশ্যন দি দিওঁ কিন্তু থকাটো মোৰ কণ্ট্ৰলত নাই হোষ্টেলছে PGছে যিমান চাৰ্জ কৰিব সেইটো বস্তু মোৰ কণ্ট্ৰলত নাই ডেফিনেটলি তো আমাৰ যোনটো এতিয়া আমি এতিয়ালৈকে প্ৰাইচ ডিচাইড কৰা নাই বাট ইমানখিনি মই আপোনাক কৈ দিব পাৰোঁ যে যোনটো আমাৰ অফলাইন কোৰ্চৰ যোনটো ছেইম বস্তু অনলাইনত যোনটো পাব উইথ HD কেমেৰা এণ্ড এভৰিথিং অ'কে এপত ৰেকৰ্ড হ'ব তো সেই বস্তুটো আমি ইণ্ডিয়াত চিপেষ্ট ৰাখিম এইটো মই কৈ দি আছোঁ কি কোনো পেৰেণ্টছৰ যাতে ফাইনেন্সিয়েল হেডেক নাহে আৰু আপোনাৰ যোনটো কুৱেশ্যনটোক মেইনলি এড্ৰেছ কৰি মই এটা বস্তু মানে আপোনাৰ অডিয়েঞ্চকো ক'ব বিচাৰোঁ বিশেষকৈ পেৰেণ্টছক ক'ব বিচাৰোঁ সায়েন্স লৈছে বুলি ডক্টৰ হ'ব বুলি কথা নাই ওকে মই হস্পিটেলত নিজে কাম কৰিছোঁ GMC ইজ দ্য লাৰ্জেষ্ট হস্পিটেল অফ নৰ্থ ইষ্ট আপুনি জানে তাত যদি এটা ৱাৰ্ডত যদি এজন ডক্টৰ 9জন কিন্তু বেলেগ মানুহ আছে দেই যোনে ডক্টৰছৰ লগত হেণ্ড টু হেণ্ড কাম কৰে আমাৰ নাৰ্ছিং ষ্টাফ হৈ গ'ল ফাৰ্মাচিষ্ট লেব টেকৰ মানুহ উইদাউট লেব ৰিপৰ্টছ মই কেনেকৈ পেচেণ্টক ট্ৰিট কৰিম ৰাইট তাৰপিছত আপোনাৰ অপট'মেট্ৰিষ্ট থাকে যোনে অপথেলমলজিষ্টক হেল্প কৰে চকুৰ পাৱাৰ টাৱাৰ চাই দিয়ে চ' এনেকুৱা 10 to 15 কোৰ্চেছ মানে আছে এতিয়া এই গোটেইকেইটা কোৰ্চ এটা আমব্ৰেলাৰ ভিতৰত আহে যোনটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ তেখেতসকলে এটা এক্সাম কণ্ডাক্ট কৰে এক্সামটোৰ নাম হ'ল CEE কম্বাইন এণ্ট্ৰেন্স এক্সাম ওকে আগতে নাৰ্ছিঙৰ বেলেগ পাতিছিল ফাৰ্মাচিষ্টৰ বেলেগ পাতিছিল সেই ইউনিভাৰ্চিটি আৰু ইনফেক্ট বাই দ্য ৱে আই এম অলছ' পাষ্ট মানে মই MBBSটো SSC USSৰ পৰাই পাছ হয় আমাৰ ইউনিভাৰ্চিটি এইটোৱে চাৰ্টিফিকেটো আমি সিহঁতৰে পাওঁ তে কথাটো এইটো যে কি এতিয়া এটা এক্সাম হৈ গ'ল কোনোবাই ফাৰ্মাচিষ্ট হ'ব বিচাৰে কোনোবাই ফিজিঅ'থেৰাপি কৰিব বিচাৰে ফিজিঅ'থেৰাপিৰ কাৰণে বিশেষকৈ মই ক'ব বিচাৰোঁ এইবাৰ লাষ্ট চান্স যদি কোনোবাই ফিজিঅ'থেৰাপি কৰিব বিচাৰে থ্ৰু SSC USS CEE নেক্সট ইয়াৰ নীটৰ আণ্ডাৰতে আহি যাব আচ্ছা এইবাৰ ওকে ভেটেনাৰীৰো এবাৰ ভালে চান্স আছে কি বেলেগকৈ এক্সাম কণ্ডাক্ট হ'ব নেক্সট ইয়াৰ ভেৰি লাইকলি যে ইট উইল কাম আণ্ডাৰ নীট তো এটা গল্ডেন অপৰচুনিটি আছে জুন 7 তাৰিখে এক্সামটো হ'ব আমাৰ কোৰ্চ অলৰেডি এটা লাইভ চলি আছে এগেইন দ্য প্ৰাইচ ইজ এট 999 উইচ ইজ ভেৰি এফৰ্ডেবল এণ্ড তাত গোটেইখিনি বস্তু ভিডিঅ' লেকচাৰ্ছ টেষ্ট চিৰিজ আৰু মই ইনফেক্ট এইটো মই ক্লেইম কৰিছোঁ ষ্টুডেণ্টছক কি লাষ্ট 15 ডেজ যোনটো আমি Q&A প্ৰেক্টিছ কৰিম তাৰ পৰা বহুত বেছি বস্তু কমন থাকিব কাৰণ আমি নীট এডুকেটৰৰ কাৰণে ষ্টেট এক্সামছ কণ্ডাক্ট কৰা আৰু ষ্টেট এক্সামৰ পেপাৰ্ছ ক্ৰেক কৰা ইটছ নট এ বিগ ডিল ফৰ আছ আমি অলপ কষ্ট কৰিলে হৈ যায় সেইটো কষ্টখিনি মই কৰি আছোঁ তে কথাটো এইটোৱে কি মানে নট জাষ্ট ডক্টৰৰ বাহিৰেও বহুত বেলেগ বেলেগ প্ৰফেশ্যন আছে আৰু ইনফেক্ট মই আপোনাক ক'ব বিচাৰোঁ গাল্ফত UK US মোৰ ইনফেক্ট এজনী নাৰ্ছিং ষ্টুডেণ্ট US-তো আছে কাৰেণ্টলি কাম কৰি আছে শ্বি কুডণ্ট ক্ৰেক নীট বাট শ্বি ইজ ডুইং ভেৰি গুড দেয়াৰ এণ্ড দে কেন আৰ্ণ আপ টু মানে 17 to 18 lakhs কিছুমানেতো পাৰ মান্থো আৰ্ণ কৰি লয় মানে ইণ্ডিয়ান কাৰেঞ্চি যদি মই কওঁ উইচ ইজ লাইক এ ভেৰি গুড এমাউণ্ট যোনটো ইণ্ডিয়াত বিয়ণ্ড ইমেজিনেশ্যন হয় ফৰ ছাম ওৱান তো ইমান কেৰিয়াৰ অপৰচুনিটি আছে ছায়েন্সত আমি কওঁ 500+ কেৰিয়াৰ্ছ আছে কিন্তু মানুহ হ'লে ডক্টৰ ইঞ্জিনিয়াৰ কৰি থাকে তো এই ষ্টিৰিঅ'টাইপটো মই আপোনাৰ থ্ৰু দি ব্ৰেক কৰিব বিচাৰিছোঁ পেৰেণ্টছৰ মাজত ঠিক আছে আমি 30 ষ্টুডেণ্টছক গাইড কৰিম আমি ডক্টৰ বনাব ট্ৰাই কৰিম কিন্তু বাকী ষ্টুডেণ্টছে যদি ভাবে নীট আমাৰ কাৰণে বহুত টান আমি চিৰিয়াছ নাই আমি ইমান বেছি পঢ়িব নোৱাৰোঁ হা আমি সোমাই পেলাই আমি কষ্ট কৰিম পিছত গৈ আমি নিজৰ সিহঁতৰ কাৰণে দিছ ইজ এ ভেৰি গুড অপশ্যন SSC UHS CEE বাকী অপশ্যনখিনি আছে ইয়েছ ডেফিনেটলি আপুনি অফলাইনত যিখিনি ক্লাছ কৰে সেইখিনি চাগে আকৌ অনলাইনতো ছেম ক্লাছ এতিয়া যেনেকৈ আমি কথা পাতি আছোঁ তো ধৰক মই আপোনাৰ ক্লাছ লৈ আছোঁ এট দ্য ছেইম টাইম ৰেকৰ্ডো হৈ আছে অ'কে তো ষ্টুডেণ্টে ঘৰৰ পৰা এইটো লাইভ চাব পাৰিব অ'কে একো ডিষ্টিংশ্যন নহয় কি সিহঁতে ফিজ কম দিছে সিহঁতৰ লগত মানে সিহঁতৰ কণ্টেণ্ট বেলেগ হ'ব কম দামী কণ্টেণ্ট সেনেকুৱা কোনো কথা নাই মই অফলাইনত ষ্টুডেণ্টছক মই এইটো ফিল কৰাব বিচাৰোঁ কিছুমান ষ্টুডেণ্ট মানে লিটাৰেলি মই এইটো বস্তু ফিলো কৰিছোঁ দুখীয়া ঘৰৰ ফেমিলিৰ যোন ষ্টুডেণ্ট থাকে সিহঁতে ৰিলছত ফেচবুকত আপোনালোকৰ নিচিনা ইউটিউবাৰ ডাঙৰ ইউটিউবাৰ থ্ৰু দি চাই ডাঙৰ ক্লাছৰুমবোৰ আচ্ছা কাশ মই তাত পঢ়িব পাৰিলোঁ
মোৰো সপোন সপোন আছিল থাকে। হা মোৰো সপোন আছিল কোটা যোৱাটো কিন্তু মোৰ মানে পেৰেণ্টছ ছিংগল চাইল্ড অবচেছন আছিল তাই মোক যাব দিয়া নাই তো এনেকৈ থাকে ন তো বহুতো গুৱাহাটী অহাৰ ইচ্ছা আছে তে মই বিচাৰোঁ কি ইয়াতে ক্লাছৰুম ফিলিংটো লওক এট দ্য ছেম টাইম চ' আমি এতিয়া যোনটো ক্লাছৰুম ডিজাইন কৰি আছোঁ দেট উইল বি ট'টেলি লাইভ ক্লাছৰুম হ'ব মানে এতিয়া ক্লাছটো চলি আছে মই পঢ়াই আছোঁ অফলাইন ষ্টুডেণ্টছে শুনিও আছে ৰেছপণ্ডো কৰি আছে অনলাইন ষ্টুডেণ্টছো এট দ্য ছেম টাইম চাই থাকিব এপত লাইভ চলি থাকিব এণ্ড এট দ্য ছেম টাইম আপোনাৰ আমি লেপটপ হওক বা টেব হওক তাত আমি চেটছবোৰো চাই থাকিম যদি কোনোবা ষ্টুডেণ্ট যেনেকৈ অফলাইনত মোক ষ্টুডেণ্টে ডাইৰেক্টলি ডাউট সুধিব ছাৰ এইটো বুজা নাই আকৌ ৰিপিট কৰক অনলাইনত ষ্টুডেণ্টে চেট বক্স ইউজ কৰি পেলাই আমাক ডাউট সুধিব পাৰে এট দ্য ছেম টাইম অ'কে তো আমি এনেকুৱা সুবিধা কৰি ৰাখিম মই যিটো এপৰ কথা আপুনি কৈছে সেই এপৰ লিংকটো ডেফিনেটলি মই দিব পাৰিম চাগে ডেছক্ৰিপশ্যনত yes it's there in Play Store as well as আপোনাৰ App Store iOS ডিভাইচ হওক এণ্ড্ৰইড ডিভাইচ হওক পাৰিব আৰু 999 yes 999 ৰুপিজত যিটো কোৰ্চ আপোনালোকে অনলাইন দিয়ে সেই কোৰ্চটো পঢ়িও তেওঁ পাৰে আগবাঢ়ি যাব পাৰে yes definitely আমি SSC তো আমি অফলাইন ৰাখাই নাই আমি এটা ইউনিফৰ্মিটি মেইনটেইন কৰিবৰ কাৰণে কি কৰিছোঁ কি গোটেইখিনি কণ্টেণ্ট মোৰ ভিডিঅ' লেকচাৰ্ছ আৰু মই লেকচাৰ্ছত একদম কম্প্ৰমাইজ কৰা নাই যোন ষ্টুডেণ্টছে মোৰ কণ্টেণ্ট আগত চাইছে সিহঁতে ক'ব কি ছাৰে মানে ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিছে এনেকুৱা নহয় যে কি 999 আৰু 70,000 অফলাইন ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছে একদম নাই কৰা একদম ছেইম কণ্টেণ্টে দি আছোঁ ইনফেক্ট মই এইটো এটা ষ্ট্ৰাকচাৰ্ড কোৰ্চ বনাইছোঁ মানে কি হয় এতিয়া নীট এডুকেটৰে যেতিয়া পঢ়াব অবভিয়াছলি বস্তুখিনি নীট লেভেলত যদি পঢ়াই দিয়ে সেই এক্সামত সিমান লেভেলৰ বস্তু নাহে তে মই সেই এক্সামৰ কাৰণে যিমানখিনি কণ্টেণ্ট লাগে যিখিনি মক টেষ্ট যিখিনি ভিডিঅ' লেকচাৰ্ছ কিমান লেভেলত গৈ পেলাই মই পঢ়াম আৰু এটা আপোনাক বস্তু এটা কওঁ যোনটো মই কৰিছোঁ মানে মই এপৰ যোনটো ভিডিঅ' লেকচাৰ্ছ আছে মই 30 to 45 মিনিটছৰ ৰাখিছোঁ অ'কে এইটো আপুনিও গম পায় আপুনি যেতিয়া এটা বহুত দীঘলীয়া ভিডিঅ' বনায় অডিয়েঞ্চ লাইক এটা সময়ৰ পিছত ব্ৰেইনটো এক্সষ্ট হৈ যায় 30-40 মিনিটছ আৰ চামথিং চাব পাৰে আৰু য়েছ এণ্ড চাইণ্টিফিকলি অলছ' 30 মিনিটছলৈকে আমাৰ ব্ৰেইনটো এজ এ ডক্টৰো মই এই কথা কৈ আছোঁ বহুত বেছি এক্টিভ থাকে ৰিকলিং পাৱাৰ বঢ়িয়া থাকে আফটাৰ 40 মিনিটছ দ্য গ্ৰাফ ষ্টাৰ্টছ গয়িং ডাউন চ' সেইটো কাৰণে আমি যোনটো ভিডিঅ' লেকচাৰ একদম কনচাইজো ৰাখিছোঁ কি ষ্টুডেণ্টে যদি 1.5x চাই 20 মিনিটৰ এটা চেপ্টাৰ ৰিভাইজ হৈ যাব ধুনীয়াকৈ এণ্ড যিখিনি টপিকছৰ পৰা কুৱেশ্যন আহে সেইখিনি টপিকছত মই ফ'কাছো কৰিছোঁ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ কাৰণে এটা কথা আহে যে যিসমূহ কোচিং চেণ্টাৰ থাকে তাত সাধাৰণতে ইংৰাজীত শিকোৱা হয় তাৰ কাৰণে কিছুমান অকণমান বহুতখিনি অলপ অসুবিধা হয় অসমীয়া মাধ্যমৰ ষ্টুডেণ্টৰ কাৰণে মানে এইটো মই মোৰ এক্সপিৰিয়েঞ্চ মই পাইছোঁ মই সেইকাৰণে কৈছোঁ বহুত ষ্টুডেণ্টে তেনেকৈ কয় আমি অসমীয়া মিডিয়ামত পঢ়িলোঁ এতিয়া ইংৰাজীত বুজাব আমি অকণমান বুজি পোৱাত দিগদাৰ হয় বা 300-400 ষ্টুডেণ্ট থাকে তাৰ মাজত কিবা এটা যদি স্কিপটো হৈ যায় এইটো কি হ'ল এইটো কি ক'লে এইটো বুজি নোপোৱাকৈ থাকি যায় এতিয়া আপোনাৰ এটা ভাল যে আপুনি 30 ষ্টুডেণ্ট লয় আৰু মই জনাত অসমীয়াটো আপুনি শিকায় ডেফিনেটলি মইতো সদায় কওঁ কি মোৰ ইন্ট্ৰডাকশ্যনটো মই সদায় নিজক এজ এন এছএমিছ বুলিয়ে কওঁ তাৰপিছতহে বেলেগ কথাখিনি আহে তো সেইকাৰণে মানে টিচিং হওক মেডিকেল প্ৰফেশ্যন হওক আমি চবে আপুনি আপোনাৰ হিচাপে ষ্টেটক আমি আল্টিমেটলি কণ্ট্ৰিবিউট কৰিম উইচ ইজ ইন লাৰ্জ কণ্ট্ৰিবিউটিং টু দ্য কাণ্ট্ৰি মই ক্লাছৰুমত মানে মই এক্সপ্লেনেশ্যনটো অসমীয়াত ৰাখোঁ অলপ ইংলিছ মিক্স কৰোঁ যেনেকৈ আপোনাৰ ইণ্টাৰভিউটো এটা দুটা ৱৰ্ড কয় তেনেকৈ আৰু মষ্টলি দ্য কনভাৰ্চেশ্যন ইজ ইন এছএমিছ যাতে গোটেইকেইজন ষ্টুডেণ্টে গম পায় এতিয়া যদি কোনোবাই এছএমিছ মিডিয়ামৰ পৰা আহি পেলাই নীটৰ প্ৰিপেৰেশ্যন কৰি আছে দেন ট্ৰানজিশ্যনটো অলপ ইম্পৰ্টেণ্ট হয় ইংলিছৰ কাৰণে কাৰণ আমাৰ MBBSত অসমীয়াত কিতাপ এজ অফ নাও এভেইলেবল নাই কিন্তু আমি এই ট্ৰানজিশ্যনটো কৰাবৰ কাৰণে কি কৰোঁ এতিয়া মই অসমীয়াত এক্সপ্লেইন কৰিলোঁ মই কওঁ এট দ্য ছেইম টাইম তুমি NCERTখন অসমীয়াটো কিনা আৰু ইংলিছতো কিনা দুটাক পেৰেলেলি পঢ়া কষ্টটো কৰিব লাগিব ভাই চিধা কথা কাৰণ অসমীয়া হয় ডেফিনেটলি ফল পাবলৈ আৰু মেডিকেল কলেজত গৈতো আই হেভ টু প্ৰিপেয়াৰ ইউ কি ইংলিছো তোমাৰ ৰেডি কৰি পঠাব লাগিব তো সেইটো কাৰণে মই ষ্টুডেণ্টছক কি বুলি কওঁ কি NCERT অসমীয়াখনো খোলা ইংলিছখনো খোলা মোৰ লেকচাৰৰ লগত মানে কমপ্লিমেণ্ট কৰি দিয়া এণ্ড দেন মই অবজাৰ্ভ কৰিছোঁ ইনফেক্ট মই কৈও ভাল পাম যোৱা বছৰ নেকি যোৱা বছৰ নহ'লে যোৱা বছৰৰ আগৰ বছৰ এগৰাকী ছোৱালী অসমীয়া মিডিয়ামৰ আছিল এটা নগাঁও মেডিকেল কলেজত পঢ়ি আছে অ'কে চ' ডেট ৱাজ লাইক চামথিং এটা মোৰ GMC পোৱা ষ্টুডেণ্টছক লৈও মই প্ৰাউড ফিল কৰোঁ কিন্তু এনেকুৱা ষ্টুডেণ্টছে যেতিয়া ছিট পায় না আৰু বেছি ভাল লাগে কি একদম জিৰ' হৈ আহিছিল 3 মাহ কষ্ট কৰিছে লেংগুৱেজৰো প্ৰব্লেম আছে তাৰ উপৰি মেডিকেল কলেজত পঢ়ি আছে এতিয়া আই থিংক ফাৰ্ষ্ট ইয়াৰ পাছো কৰিলে চাগে তাই যিহেতু নীটৰ এক্সাম হৈ গ'ল খুব সম্ভৱ হয়তো জুনৰ লাষ্ট বা জুনৰ মিডল মানত ৰিজাল্ট দিব হয় কিছুমানে পাব কিছুমানে নাপাব নোপোৱাসকলে ইচ্ছা কৰিব তো এইবাৰ আপোনাৰ তাত আপোনাৰ ইনষ্টিটিউটত কোনে ছিট পাব কিবা ক্ৰাইটেৰিয়া মানে এডমিশ্যনৰ কাৰণে এডমিশ্যন হয় তো আমাৰ ক্ৰাইটেৰিয়াটো এতিয়াতো এজ অফ নাও আমি
এইচএছৰ মাৰ্কছটো চাইছোঁ আৰু নীটতো যোনটো প্ৰভিজনেল আনচাৰ কি সেইটো চাইছোঁ বাট মষ্টলি মই যেনেকৈ আপোনাক আগতো কৈছোঁ কি যদি ষ্টুডেণ্ট ছিৰিয়াছ হয় এইটো মেটাৰ কৰে আমি এইটো বিলিভ নকৰোঁ যে কোনোবা কলিং টিম থাকিব কোচিং ইনষ্টিটিউটৰ যেনেকৈ 10-15টা কলিং গাৰ্লছ থাকে ফোন কৰি পেৰেণ্টছক অলপ মানে ইন আ ৱে আমি যে কামোৰ শব্দটো কওঁ ন দিয়াৰ নিচিনা হৈ যায় তো সেই বস্তুটো আমি কৰিব বিচৰা নাই যোন পেৰেণ্টছ ছিৰিয়াছ হয় কাৰণ আমি 30 ল'ম আফটাৰ 30 দেয়াৰ won't be a person যোন 31st ছিটটো পাব নাই আমাৰতো কেপাচিটিও নাই ইনফেক্ট আপুনি চাগে মোৰ ক্লাছৰুমটো ভিজিট কৰিছিল লাষ্ট টাইম গমে পায় তো বস্তুটো ইমানেই চিম্পল কি দ্য পাৰ্চন হেজ টু বি ছিৰিয়াছ ডক্টৰ হোৱাৰ ইচ্ছাটো আছে পেৰেণ্টছৰো সেনেকাই মানে আপোনাৰ এটিটিউডটো ছেইম ছিৰিয়াছ পেৰেণ্টছ ছিৰিয়াছ ষ্টুডেণ্টছ সিহঁতে আমাক কণ্টেক্ট কৰক আই থিংক এজ অফ নাও মোৰ টিমে কোৱা মতে 10জন ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে অলৰেডি মানে কিবা এটা এমাউণ্ট দি পেলাই দে হেভ বুক দ্য ছিট আৰু আমি টুৱাৰ্ডছ দি এণ্ড অফ দিছ মান্থ মে' 27 মানত আমি বেচটো প্ৰপাৰ 30 বেচটো আমি ষ্টাৰ্ট কৰি দিম তাৰ আগৰলৈকে আমি বিচাৰি গৈছোঁ যে ছিৰিয়াছ ষ্টুডেণ্টছে আমাক কণ্টেক্ট কৰক মই একদম লাষ্ট কুৱেশ্যন হয় এতিয়া আমি দেখিছোঁ যে গোটেই অসমখনত বা গুৱাহাটীত বিশেষকৈ একদম সাংঘাতিক কম্পিটিশ্যন মাৰ্কেট এটা কোনে কিমান ইণ্টেৰিয়ৰ ডিজাইন কৰি এটা ক্লাছৰুম বনাব পাৰি কোনে কিমান লাক্সাৰী এটা ফিল্ড দি পেলাই নিজৰ কোচিং চেণ্টাৰটো ডেভেলপ কৰিব পাৰি বা মাৰ্কেটিং কৰিব পাৰি এনেকুৱা এটা কম্পিটিশ্যনত লাগি গৈছে তাৰ অপজিট আপোনাৰ কোচিং চেণ্টাৰ হয় হয়নে তো বহুতে কি হয় কেতিয়াবা আহিব বিচাৰে পেৰেণ্টছ যে চাওঁচোন ইনষ্টিটিউটটো কেনেকুৱা কি আহিব পাৰে ডেফিনেটলি মই এইটোৱে ক'ব বিচাৰোঁ আপুনি ছাপ'জ শুনিছে কোনোবা ইনষ্টিটিউটৰ কথা চ' ব্ৰেণ্ড হ'ব পাৰে অথবা অসমৰ হ'ব পাৰে ইণ্ডিজিনাছো হ'ব পাৰে বাহিৰৰো হ'ব পাৰে মষ্টলিটো বাহিৰৰে হয় ইয়াত বাৰু তে মইতো ইমানে ক'ম যদি আপুনি গুৱাহাটী আহিব পাৰে প্লিজ গুৱাহাটী আহক আহি পেলাই আমাৰ ইয়াতো ভিজিট কৰক বাকী জেগাতো যাওক তাৰপিছত আপুনি আপোনাৰ ডিচিশ্যন নিজে লওক আমি কেতিয়াও কোনোদিন আমি পেৰেণ্টছক ফ'ৰ্চ নকৰোঁ আমাৰ ইয়াত এডমিশ্যন ল'ব লাগিব উই নেভাৰ ডু ডেট চিৰিয়াছনেছ থাকিব লাগে বাছ সেইটোৱে মই বিচাৰোঁ কি এক্সামটোৰ প্ৰতি চিৰিয়াছনেছ আছে পেৰেণ্টছৰ ষ্টুডেণ্টছৰ দুজনৰে মানে এণ্ড ডেফিনেটলি মই নিমন্ত্ৰণ এতিয়াই দি আছোঁ আপোনাৰ যোগেৰে মানে আহক গুৱাহাটীত আহক আৰু মোক ভিজিট কৰক ডেফিনেটলি থেংক ইউ ভাল লাগিলে যথেষ্ট সময় দিলে আৰু মই ভাবোঁ যে আজিৰ ভিডিঅ'টো আনকেইটা ভিডিঅ'তকৈ অকণমান ব্যতিক্ৰম আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যিয়ে নহওক আপুনি এই ভিডিঅ'টো অকণমান যদি শ্বেয়াৰ কৰি দিয়ে বেলেগ দুজনৰ অকণমান সহায় হ'ব ব্ৰেণ্ডেড কোচিং চেণ্টাৰসমূহত এডমিশ্যন ল'বলৈ অকণমান চিন্তা কৰিবলগীয়া হৈ যায় বহুত খৰচা আহি পৰে কাৰণ দুখীয়া একেবাৰে দৰিদ্ৰ দুখীয়া ল'ৰা এজনৰ বা ছোৱালী এগৰাকীৰো ডক্টৰ হোৱাৰ এটা সপোন থাকে নহয় তাৰ কাৰণে ক'ব গ'লে ডক্টৰ সনাথ ৱাকাৰ আপোনালোকৰ লগত আছে মই ভাবোঁ মোৰ দৃষ্টিত মই যিখিনি তেওঁৰ লগত কথা পাতিলোঁ মই সেইখিনিকে পালোঁ শেষত আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ লগত লগ হ'ম তেওঁৰ লগত কথা পাতিম এই বিষয়ে আমি আপোনালোকক জনাম আপডেটসমূহ জনাই গৈ থাকিম আৰু যি 100 ষ্টুডেণ্ট তেওঁৰ পৰা গৈ এতিয়া ডক্টৰ হ'বলৈ গৈ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা ধন্যবাদ জনাইছোঁ থেংক ইউ জয় অসম